কোষ্ঠকাঠিন্য সাধাৰণতে মানুহৰ হয় যে অনিয়মিত ভোজন, পানী কমকৈ খোৱা, চাহ কফি, উগ্ৰ মাদক দ্ৰব্য সেৱন, অজীৰ্ণ বস্তু খোৱা, উপবাসে কেইবাদিনো থকা, শাৰীৰিক পৰিশ্ৰম একেবাৰে নকৰা, মানসিক অধিক চিন্তা কৰা, শৌচ ৰোধ কৰিবলৈ চেষ্টা কৰা আদি এই প্ৰধান কাৰণ। ৰোগৰ লক্ষণ: শৌচ সহজতে নহয়, শৌচ কঠিন হয়, গুচ্ছদ্বাৰত শৌচ লাগি ধৰে, পেটৰ বিষ হয়, ভোক কম হয়, অৰুচি ভাৱ, টোপনি কম, বুকুৰ বিষ, মূৰৰ বিষ, জ্বৰ আদি লক্ষণে দেখা দিয়ে। শৌচ অতি কঠিন হোৱাৰ কাৰণে গুচ্ছদ্বাৰৰ অৰ্ধেক সময়ত ফাটি যোৱা দেখা যায়। তেনে ক্ষেত্ৰত আপোনালোকে এটা কেঁচা অমিতাৰ তৰকাৰী কৰি দুবাৰকৈ খাব লাগে। খালে আপোনালোকৰ এই কোষ্ঠকাঠিন্যৰ পৰা ৰেহাই পাব। মোৰ ভিডিঅ'ৰ দ্বাৰা উপকৃত হ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।